সকলকে স্বাগতম জনালো মোৰ এই ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালো। তো আজিৰ পৰা কেইদিনমান আগতে মোৰ এটা বাইক এক্সিডেণ্ট হৈছিল আৰু সেই বাইক এক্সিডেণ্টটো হোৱাৰ পৰা মই বহুত দিন ধৰি ইউটিউবত তেনেকৈ ভিডিঅ' বনাব পৰা নাই আৰু এতিয়া আকৌ মই নিউকৈ এটা চেনেল খুলি ভিডিঅ' বনাই আছোঁ নতুনকৈ। আৰু এতিয়া আকৌ মই এই চেনেলটোত ডেইলি মই ভিডিঅ' আপলোড দি যাম তেনেকৈ আগতে যেনেকৈ বনাইছিলোঁ। তো আকৌ মই নতুনকৈ এই জাৰ্নিটো ষ্টাৰ্ট কৰিছোঁ। তো মোৰ এটা বাইক এক্সিডেণ্ট হৈছিল আৰু বাইক এক্সিডেণ্টটো হোৱাৰ পিছত মই ভিডিঅ' বনাব পৰা নাই তেনেকৈ আৰু মোৰ ভৰি এখন চাইলেঞ্চাৰ পাইপত লাগি অলপ পুৰি গৈছিল। তো বহুতখিনিয়ে পুৰি গৈছিল। তো সেইবাবে আজি প্ৰায় 3 মাহমান সময় মই ভিডিঅ' বনাব পৰা নাই, তেনেকৈ ব্লগিং ভিডিঅ' বা ক'তো তেনেকৈ যাব পৰা নাই। তো এনেকৈ নৰ্মেলি ভিডিঅ' বনাই গৈ আছোঁ। কিন্তু যোৱাকালিৰ পৰা মই আকৌ নিউ ষ্টাৰ্ট কৰিছোঁ আৰু নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়াৰ পৰা এই চেনেলটোত মই ডেইলি ভিডিঅ' দি যাম বুলি ভাবিছোঁ। আৰু হয়তো আপোনালোকে গম পাইছে আৰু হয়তো বহুতে গমেই পোৱা নাই মোৰ এক্সিডেণ্ট হোৱাটো। তো আজি মই আপোনালোকক কৈ দিলোঁ আৰু আপোনালোকে এতিয়া গম পালে। তো বহুতখিনিয়ে মোৰ এক্সিডেণ্ট বহুতখিনি জেগাই বহুতখিনি ঠাই পুৰি গৈছে। তো এতিয়াৰ পৰা আকৌ মই ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো এইকেইদিন মই ভিডিঅ' বনোৱা নাছিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।